সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰো। আজি হৈছে 23 জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। প্ৰথমটো খবৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক ৰঙা চকু দেখুৱাই থকা মানুহটোৱে মই। তো এনেদৰে মন্তব্য কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। প্ৰতিটো কথাতে প্ৰত্যুত্তৰ দিয়া মানুহটোৱে হৈছে মই আৰু চৰকাৰক ৰঙা চকু দেখুৱাই থকা মানুহটোৱে হৈছে মই। এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই কৈছে, হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যিকোনো কথা যেনেদৰে নহওক সমালোচনা কৰিবলৈ হওক, তাৰ প্ৰত্যুত্তৰ দিবলগীয়া হওক আৰু ময়ে একমাত্ৰ হয় আৰু ময়ে ৰঙা চকু দেখুৱাই থাকোঁ বুলি এনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু এইখিনি ক্ষেত্ৰত আপোনাৰ বিচাৰ আপোনালোকে কমেণ্টত জনাব যে হয় কেনেদৰে তেওঁ সেইখিনি ক্ষেত্ৰত প্ৰতিটো দিশত প্ৰতিটো ক্ষেত্ৰত কেনেদৰে কথাবিলাক কয়। আপোনালোকলৈ এৰিলোঁ। নেক্সট খবৰ হৈছে বিহু পূৰ্বে হ'ব অসমত বিধানসভাৰ নিৰ্বাচন আৰু বিহু পূৰ্বে নিৰ্বাচন হোৱাৰটো হ'বই আৰু ফলাফলো নিৰ্বাচনৰ আগে সেইখিনি দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো হয় বিহু পূৰ্বে নিৰ্বাচন হ'ব আৰু ফলাফলো সেই বিহু পূৰ্বে হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে জুবিন হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত। তো জুবিন গাৰ্গৰ যেনেদৰে মৃত্যু হ'ল সেই যি মৃত্যু তাৰ বিচাৰ প্ৰক্ৰিয়া তেনেদৰে অব্যাহত আছে। এইখিনি ক্ষেত্ৰত আপোনালোকে খবৰবিলাক পাই আছে। নেক্সট খবৰ হৈছে 28 ফেব্ৰুৱাৰীত মুকলি হ'ব নুনমাটি আৰু দীঘলী পুখুৰী সংযোগী উৰণ সেতু। তো 28 ফেব্ৰুৱাৰীত মুকলি হ'ব নুনমাটি আৰু দীঘলী পুখুৰী সংযোগী উৰণ সেতু। আপোনালোকে ইতিমধ্যে সেইখিনি গম পাই আছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ বৰ অসমত মিয়াবিলাক থাকিব, বেলেগ মানুহ নাথাকে। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু কৈছিলে যে আমি বৰ অসম গঢ়িব বিচাৰোঁ, বৰ অসম আমি গঢ়িম। তো তেনেদৰে কৈছিলে তাৰ প্ৰত্যুত্তৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গৌৰৱ গগৈ যি বৰ অসম গঢ়িব তাত মিয়াবিলাকহে থাকিব, বেলেগ নাথাকে বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে বা কৈছে। তো ইয়াৰ প্ৰত্যুত্তৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে ক'লে, তো ইয়াৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চয় দিব। আৰু এইখিনি এতিয়া এনেকুৱা ধৰণৰ ৰাজনীতিত চলিয়ে আছে। এতিয়া যিহেতু 26ৰ ৰাজনীতিলৈ বিধানসভা নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, এইবিলাক আৰু চলি থকা দেখা গৈছে। তো আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। নেক্সট খবৰ হৈছে এছআৰত বিসংগতিক লৈ এছআৰত যি বিসংগতি লৈ মুখ্যমন্ত্ৰী মহোদয় কটাক্ষ আমিনুল ইছলামক। তো আমিনুল ইছলামে কটাক্ষ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এছআৰক বিসংগতিক লৈ মুখ্যমন্ত্ৰীক কটাক্ষ কৰিছে আমিনুল ইছলামে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সাংসদ গৌৰৱ গগৈ প্ৰতিক্ৰিয়া। তো সেয়াই মই কৈছোঁৱে, আজি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা কৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে, তো গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে তাৰ প্ৰত্যুত্তৰ নিদিয়াকৈ তেনেদৰে নাথাকে। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সাংসদ গৌৰৱ গগৈ প্ৰতিক্ৰিয়া। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কৈছিলে তাৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈ ডাঙৰীয়াই দিছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী সন্দৰ্ভত BTC প্ৰধান হাগ্ৰামা মহিলাৰ মন্তব্য। তো তেওঁ কৈছে যে আগন্তুক যি নিৰ্বাচন আহি আছে নিৰ্বাচনত বিজেপিয়ে জয় হ'ব আৰু মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অৰ্থাৎ এতিয়া যেনেদৰে তেওঁলোকে কামসমূহ কৰি আছে, তো আগন্তুক সময়তো তেওঁৱে মুখ্যমন্ত্ৰী হ'ব বুলি তো মুখ্যমন্ত্ৰী সন্দৰ্ভত BTC প্ৰধান হাগ্ৰামা মহিলাই তেনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী আজি কেইবাটাও কাৰ্যসূচী তেনেদৰে অংশগ্ৰহণ কৰিব। তো আপোনালোকে গম পায় কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তো আজি তেনেদৰে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনলৈ মাজত মাত্ৰ আৰু 6টা দিন। তো এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশনৰ বাবে মাজত মাত্ৰ আৰু 6টা দিন আৰু যুদ্ধকালীন প্ৰস্তুতি তেনেদৰে চলি আছে, তৎপৰতা বাঢ়িছে। ভকত বৈষ্ণৱসকলে যেনেদৰে আদৰাৰ সেইখিনি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি ক'ব পাৰি। উখল মাখল এতিয়া পৰিৱেশ চৌদিশে। নেক্সট খবৰ হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ কথাবোৰ দিনে দিনে লাফাংগাৰ নিচিনা হৈছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিবোৰ কথা কয় বা যিবোৰ কথা কৈছে বা ক'ব বিচাৰে সেই সকলোবোৰ কথা দিনক দিনে কি হৈছে লাফাংগাৰ নিচিনা হৈছে বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে। তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিবিলাক ভাষণ দিয়ে সেইবিলাক চব লাফাংগাৰ নিচিনা হৈছে বুলি এইখিনি অখিল গগৈ ডাঙৰীয়াই কৈছে। নেক্সট খবৰ হৈছে পথ নিৰ্মাণৰ নামত সৰু পথাৰ সমষ্টিত ব্যাপক অনিয়মৰ অভিযোগ।
তো সৰুপথাৰ সমষ্টিত যি পথ নিৰ্মাণ হৈছে তাৰ সেই নিৰ্মাণ কাৰ্যক লৈ নিম্নমানৰ একেবাৰে কাম হৈছে বুলি সেইখিনি অভিযোগ কৰিছে স্থানীয় ৰাইজে। নেক্সট খবৰ হৈছে গুৱাহাটী বশিষ্ঠত চুৰিকাণ্ড। এতিয়া গুৱাহাটীত সঘনাই চুৰি কাণ্ড, ডকাইতি এনেকুৱা ধৰণৰ কাৰ্য বহুতখিনি তেনেদৰে শেহতীয়াকৈ এইকেইদিনত বহুতখিনি হৈছে আৰু গুৱাহাটীত বশিষ্ঠত চুৰিকাণ্ড সংঘটিত হৈছে আৰু দিনক দিনে এইবিলাক কামবিলাক বৃদ্ধি হৈ গৈ আছে। নেক্সট খবৰ হৈছে PM কিষাণৰ টকা সোনকালে পাব। তাৰ আগে আপোনালোকে 22 নম্বৰ এই যি PM কিষাণৰ টকা পোৱাৰ আগে আপোনালোকে কৃষক পঞ্জীয়ন আৰু আপোনালোকে যদি KYC কৰি লোৱা নাই আপোনালোকে অতি সোনকালে কৰি ল'ব, নহ'লে আপোনালোকৰ সময়ত ভালেখিনি অসুবিধা হ'ব, নহ'লে আপোনালোকে এই যি কৃষকৰ পইচা পোৱাত অসুবিধা হ'ব। নেক্সট খবৰ হৈছে মিয়াৰ প্ৰসংগত বিৰোধীক তুলাধনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তো মিয়াৰ যি তেনেদৰে মিয়াক খেদোৱা, মিয়াক উচ্ছেদ কৰা, অবৈধভাৱে যিসকল দখল কৰি আছে এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি কৈছিলে, তো এই যি মিয়া প্ৰসংগ লৈ বিৰোধীক তুলাধনা মাননীয় মুখ্যমন্ত্ৰী মহোদয় হয়। মিয়াৰ প্ৰসংগ বিৰোধীক তুলাধনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নেক্সট খবৰ হৈছে দেৰগাঁৱৰ কমলদুৱাৰা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। তো দেৰগাঁৱৰ কমলদুৱাৰা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। নেক্সট খবৰ হৈছে আছুৰ জাতীয়তাবাদৰ গুৰু হিমন্ত বিশ্ব শৰ্মা। তো আছুৰ জাতীয়তাবাদৰ গুৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেদৰে তেওঁ কৈছে অখিল গগৈ ডাঙৰীয়া কৈছে যে আছুৰ জাতীয়তাবাদৰ গুৰু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এনেদৰে তেওঁ এইখিনি কৈছে। নেক্সট খবৰ হৈছে এসময়ত ডিব্ৰুগড়ৰ পৰা যোৰহাট গুৱাহাটীলৈ যাবলৈ বহু সময় লাগিছিল। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে যে বহুত বাট পথসমূহ বেয়া আছিল আগতকৈ, এতিয়া বহুত উন্নত হ'ল। তো এইখিনি ক্ষেত্ৰত কৈছে যে এটা সময় আছিল য'ত নেকি যেতিয়া ডিব্ৰুগড়ৰ পৰা যোৰহাট পৰা গুৱাহাটীলৈ যাবলৈ বহু সময় লাগিছিল বুলি এনেদৰে কৈছে। নেক্সট খবৰ হৈছে আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ জামিন এওঁলোকে এই দোষীকেইটাই পিখাচকেইটাই পাবই নালাগে বুলি কৈছে। তো এইখিনি ক্ষেত্ৰত আজি যিহেতু এইখিনি বিচাৰ প্ৰক্ৰিয়া আছিল আৰু এতিয়া এইখিনি ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গে কৈছে যে এই পিখাচকেইটাই জামিন এনেকুৱা ধৰণৰ পাবই নালাগে, মুঠতে এটি শাস্তি পাব লাগে বুলি কৈছে। আৰু এইখিনি ক্ষেত্ৰতো আমি সকলোৱে বিচাৰোঁ মুঠতে শাস্তি পাব লাগে সিহঁতে। নেক্সট খবৰ হৈছে কংগ্ৰেছে অসমত শাসন কৰি উপহাৰ দিলে কেৱল গুলী, বোমা আৰু যুৱকৰ মৃত্যু, এনেদৰে গৃহমন্ত্ৰীগৰাকীয়ে আজি তেওঁ কৈছে ভাষণত। তো কংগ্ৰেছে এসময়ত শাসন কৰি উপহাৰ দিলে কেৱল গুলী, বোমা আৰু যুৱকৰ মৃত্যু বুলি তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে ডিব্ৰুগড়ৰ পৰা অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ভাষণ। তো আজি ডিব্ৰুগড়ত যি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী তেনেদৰে উপস্থিত থাকে আৰু ডিব্ৰুগড়ৰ পৰা আজি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তেনেদৰে ভাষণ দিয়ে তেওঁ। নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ হত্যা গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন 13 ফেব্ৰুৱাৰী ধাৰ্য কৰিছে আদালতে। হয়, জুবিন গাৰ্গৰ হত্যা গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন 13 ফেব্ৰুৱাৰী ধাৰ্য কৰিছে আদালতে। নেক্সট খবৰ হৈছে ষড়যন্ত্ৰত সম্পূৰ্ণৰূপে জড়িত আছে অমিত প্ৰভা মহন্তৰ কথা স্পষ্টকৈ অধিবক্তাসকলে কৈছে যে হয়, ষড়যন্ত্ৰত সম্পূৰ্ণৰূপে জড়িত আছে অমিত প্ৰভা মহন্ত। নেক্সট খবৰ হৈছে 1 ফেব্ৰুৱাৰী ৰাইজৰ দলে যি প্ৰাৰ্থী ঘোষণা কৰিম বুলি কোৱা পিছতে এতিয়া অখিল গগৈক ধমক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে এইখিনি ক্ষেত্ৰত আলোচনা হ'ব বুলি ক'লে অলপমান ধৈৰ্য ধৰিব লাগিব, সেইখিনিতো অলপমান ধৈৰ্য ধৰিব লাগে, এনেদৰে সেইখিনি কৈছে। নেক্সট খবৰ হৈছে জনজাতিকৰণ সন্দৰ্ভত আটাচুৰ সভাপতি বসন্ত গগৈ প্ৰতিক্ৰিয়া। নেক্সট খবৰ হৈছে অসমৰ বানপানী সমস্যাৰ সমাধানৰ উপায় দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তো হয়, অমিত শ্বাহ ডাঙৰীয়াই যিহেতু আজি তেওঁ ডিব্ৰুগড়ত সেইখিনি কাৰ্যসূচী আছিলে আৰু এতিয়া তাত তেনেদৰে কোৱা দেখা গ'ল যে অসমৰ বানপানী সমস্যা সমাধান কেনেদৰে কৰিব পাৰি বা উপায় দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। সো আজি ভিডিঅ'টোত এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।